নমস্কাৰ মোৰ নাইকটৰ সকলকে মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এই ব্লগটো হৈ গ'ল যোৱা 18 তাৰিখৰ ব্লগ। এতিয়া বাবুৱে মই ওলালোঁ আমাৰ ভাতালৈ। ভাতাত আজি সৰু সুৰাকৈ নিয়ম আছে, সেইকাৰণে মিঠাই অলপ লৈ লৈছোঁ। আচলতে আমাৰ ভাতাত এই বছৰ প্ৰথম আকৌ জুই লগোৱা হ'ব, সেইকাৰণে সৰু সুৰা কিছুমান নিয়ম থাকে, সেইকাৰণে কুঁহিয়া চুঁহিয়া চবে কাটি আছে। নাম আৰু পূজা পাতল কৰি পিনে আমাৰ জুই জ্বলোৱা হয় প্ৰত্যেক বছৰে। আমাৰ চাহ ফেক্টৰী আৰু ভাতাটো একেলগেই আছে, সেইকাৰণে মই অফিচত মোৰ বেগটো থৈ আহিলোঁ আৰু এতিয়া মই গৈ আছোঁ আকৌ ভাতালৈ। পূৰা কেঁচা ইটা বনাই আছে কৰ্মীসকলে। এতিয়া মই ধুতিখন লগাই লওঁ, মানুহজনীয়ে ধুতিখন আনি দিছে। নামো লোৱা হৈছে। এতিয়া ভকতৰ আগত সেৱা কৰি আছোঁ। য'ত জুই লগোৱা হ'ব মই তাতে উঠি আছোঁ এতিয়া। খৰি চৰি চব ৰেডি কৰি থৈছে জুই লগাবৰ কাৰণে। তলৰ পৰা দেখাওঁগৈ ৰ'ব আপোনালোকক। এই সৰু সৰু ফুটাকেইটাতে জুই লগোৱা হ'ব। এতিয়া আপোনালোকক দেখাম কেঁচা ইটা কেনেকৈ বনায়। ইটা কমপ্লিট কেনেকৈ বনায় সেইটো এটা মই আপোনালোকক বেলেগকৈ ভিডিঅ' এটা বনাই দেখাম বাৰু পাছত। মাটিটো ৰোল কৰিলে, তাৰপৰা ফাৰ্মাৰত ডাইৰেক্ট ভৰাই দিলে, তাৰপৰা এনেকৈ কৈ শ্লাইড কৰি দিলে, এতিয়া কেঁচা ইটা ওলাই গ'ল। জেচিবিখনে মাটিটো পূৰা ঘূলি দিছে যাতে একদম স্মুথ হৈ যায়। এইটো হৈ গ'ল আমাৰ কেঁচা ইটাটো চান। এই মেচিনটোৰ কাৰণে আমাৰ ক'লা ধোঁৱা নোলায়, বগা ধোঁৱা ওলায়। ই ফিল্টাৰ কৰি দিয়ে ধোঁৱাখিনি। ইয়াত এতিয়া আমাৰ পূজা চলি আছে। পূজা শেষ হ'লে জুই দিয়া হ'ব। আমাৰ মিঠু আহি পিনে পালেহি। জুই জ্বলোৱাৰ পিছত ইয়াৰ ওপৰত উঠিয়ে ভাল লাগে, পূৰা গৰম হৈ থাকে ওপৰডোখৰ। ইয়াত জুই জ্বলাবৰ কাৰণে এতিয়া চব ঠিক ঠাক কৰি আছে আমাৰ মিস্ত্ৰীকেইটাই। আমাৰ মিস্ত্ৰীজনৰ লগত মই অলপ লেকচাৰ মাৰি লৈছোঁ। অলপ পাছত আমাৰ সুদীপ্ত আৰু ৰাজাও ওলালেহি। এতিয়া পূৰা 5টা বাজিলে, এতিয়া জুই লগোৱা টাইম হৈ গ'ল। এতিয়া মিস্ত্ৰীকেইটাই জুই লগাই দিছে। জুই জ্বলোৱা ফাৰ্ষ্ট টাইমত অকণমান ধোঁৱাটো ডাঠ হয়, তাৰপৰা লাহে লাহে একদম পাতলা হৈ যায়। এতিয়া মই ফেক্টৰীলৈ আহিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল লাইক আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।